নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী মধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আছামিয়াৰ বুকৰ আজি ২৭ নম্বৰ ভিডিঅ'টোলৈ যিসকল কেণ্ডিডেটে আমাৰ আছামিয়াৰ বুকৰ ভিডিঅ' 1ৰ পৰা আজি ২৭ নম্বৰ ভিডিঅ'লৈকে চোৱা নাই আপোনালোকে চাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ যি আপকামিং এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব আজিৰ ভিডিঅ'টো আপোনালোকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেখিবলৈ পাব যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই কিবা এটা শিকিব পাৰিব তো বন্ধুসকল পলম নকৰি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে Jamathon is an extraordinary woodcraft of which tribe? Jamathon কোনটো জনগোষ্ঠীৰ এক অসাধাৰণ কাঠৰ শিল্প শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন কোনটো জনগোষ্ঠীৰ হ'ব পাৰে বাৰু জেমেথন অকণমান টাইম দিছোঁ আপোনালোকে টাইম ল'ব পাৰে আৰু শুদ্ধ উত্তৰবোৰ কমেণ্ট কৰিবলৈ চেষ্টা কৰিব কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ জেমেথন কোনটো জনগোষ্ঠীৰ এক অসাধাৰণ কাঠৰ শিল্প ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন Yes, option D is the right answer. কাৰ্বিসকলৰ এটা শিল্প জেমেথন Okay. Next question number 2. Sutia people are the descendant of the Dash family of Mongoloid origin. Sutia সকল মংগোলয়ড উৎপত্তিৰ দেশৰ পৰিয়ালৰ বংশধৰ এতিয়া ইনডাইৰেক্টলি ক'ব গ'লে চুতীয়াসকল কাৰ বংশধৰ যিসকল চুতীয়া সম্প্ৰদায়ৰ লোক আছে তেওঁলোক কাৰ বংশধৰ শুদ্ধটো হৈছে চিয়ন টিবেটিয়ান ওকে অপশ্যন এ আছে ৰাইট আনসাৰ মনত থাকিব আৰু যিসকল আমাৰ কেণ্ডিডেটে আমাৰ ভিডিঅ'বোৰ ভালকৈ তেওঁলোকে স্পষ্টকৈ দেখা নাপায় এটা ৰিকুৱেষ্ট আপোনালোকে ভিডিঅ'ৰ ৰিজলিউশ্যনটো বঢ়াই ল'ব তেতিয়াহে আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব আৰু এই আছামিয়াৰ চিৰিজটো অকল আপকামিং এডিআৰি ভিডিঅ'ৰ কাৰণে নহয় এডিআৰি পৰীক্ষাৰ কাৰণে নহয় সকলো ধৰণৰ পৰীক্ষাত আহিবলগীয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি থাকোঁ গতিকে আপোনালোকে এই চিৰিজটো চাবলৈ নাপাহৰিব আমাৰ প্লেলিষ্ট সহকাৰে দিয়া আছে চিৰিজটো চাব Next question number 3. The original language of the Sutias originate from. Sutia সকলৰ মূল ভাষাৰ উৎপত্তি ক'ৰ পৰা হৈছিল অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব লাগে আপোনালোকে মোক কমেণ্ট কৰকচোন কমেণ্ট কৰিব দেই কাৰণ এইটো এটা মক টেষ্ট বুলি ধৰি ল'ব কাৰণ পৰীক্ষাৰ কাৰণে আমাৰ হাতত বেছি সময় নাই খুব কম সময় আছে কম সময়ৰ ভিতৰতে আমি কেনেকৈ নিজকে এজন পৰীক্ষাৰ্থী হিচাপে আমি সময় দিব পাৰোঁ বা আমি যিমানখিনি লাগতিয়াল সেইবিলাক আমি আয়ত্ত কৰিব পাৰোঁ সেই আপোনালোকৰ ওপৰত নিৰ্ভৰ হ'ব গতিকে আপোনালোকে টাইম মেনেজমেণ্ট শিকি লওক আৰু এনসাৰ দিবলৈ ট্ৰাই কৰক দ্য অৰিজিনেল লেংগুৱেজ অফ দ্য চুটিয়া অৰিজিনেট ফ্ৰম চুটিয়াসকলৰ মূল ভাষাৰ উৎপত্তি ক'ৰ পৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টিবেটো বাৰ্মান লেংগুৱেজ তিব্বত বাৰ্মান ভাষাৰ পৰা হৈছিল অ'কে অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ ভালকৈ চাই ল'ব কুৱেশ্যনটো চুটিয়াসকলৰ মূল ভাষাৰ উৎপত্তি ক'ৰ পৰা হৈছিল তিব্বত বাৰ্মান ভাষাৰ পৰা হৈছিল Next question number 4. Kolita is an ethnic group or caste of Hindu belong to. Kolita হিন্দুৰ এটা জনগোষ্ঠী বা কাষ্টৰ অন্তৰ্গত ইয়াৰ কোনটো কাষ্টৰ বা কোনটো জনগোষ্ঠীৰ অন্তৰ্গত আমাৰ কলিতা সম্প্ৰদায়ৰ লোকসকল বা কলিতা জনগোষ্ঠীৰ লোকসকল Kolita is an ethnic group or caste of Hindu belong to. শুদ্ধ উত্তৰটো হৈছে দ্য ৰাইট আনসাৰ ইজ অপশ্যন এ ক্ষত্ৰিয় অ'কে ক'ৰ ক্ষত্ৰিয় জনগোষ্ঠী বা কাষ্টৰ অন্তৰ্গত নেক্সট কুৱেশ্যন নম্বৰ 5 লু হু লা হাই এণ্ড লাই হিলাই লাই আৰ দ্য টু টাইপছ অফ ট্ৰেডিশ্যন ছংছ অফ লু হু লাই হাই আৰু লাই লালি হিলাই লাই দুবিধ পৰম্পৰাগত গীত কাৰ বাৰু কোন জনগোষ্ঠীৰ দুবিধ পৰম্পৰাগত গীত হ'ল লুহু লাইহাই আৰু লালি হিলাই লাই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ কাৰণে যদি আপোনালোকে নিজকে সাজু কৰি ৰাখিছে তেনেহ'লে আপোনালোকে আছামিয়াৰ বুকৰ চিৰিজৰ প্ৰতিটো কুৱেশ্যনে ভালকৈ মন দিব শুদ্ধ উত্তৰটো কমেণ্ট কৰক লুহু লাহাই আৰু লালি হিলাই লাই দুবিধ পৰম্পৰাগত গীত কাৰ বাৰু পৰীক্ষাত আহি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিৱাসকলৰ এই দুবিধ গীত হ'ল তিৱা জনগোষ্ঠীৰ লোকসকলৰ কি লুহু লাহাই আৰু লালি হিলাই লাই পৰম্পৰাগত গীত হ'ল তিৱাসকলৰ নেক্সট কুৱেশ্যন নম্বৰ 6 তৰা চিৰাই ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ তৰা চিৰা হৈছে কাৰ পৰম্পৰাগত উৎসৱ কোন জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ হৈছে তৰা চিৰাই কোন জনগোষ্ঠীৰ বা কোন সম্প্ৰদায়ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ
ঠেংগল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ হৈছে তোৰা চিৰাই অ'কে তোৰা চিৰা মনত থাকিব কাৰ ঠেংগল কছাৰীসকলৰ নেক্সট কুৱেশ্যন নম্বৰ 7 খেৰাই পূজা ইজ পাৰফৰ্ম বাই খেৰাই পূজা সম্পন্ন কৰে ইয়াৰ ভিতৰত কোনে অপশ্যন কেইটা চাই লওক খেৰাই পূজা কোনে সম্পন্ন কৰে অপশ্যন এ কছাৰী অপশ্যন বি আছামিজ অপশ্যন চি বড়ো অপশ্যন ডি মিচিং শুদ্ধ উত্তৰটো কোনটো হ'ব পাৰে এটা কথা আপোনালোকে ক্ষমা কৰিব ইয়াতে কনভাৰ্ট কৰোঁতে আপোনাৰ মিচিং সম্প্ৰদায়ৰ লোকসকল আপোনাৰ ভুল হৈ গৈছে ইয়াতে মিচিং হ'ব লাগে গতিকে অকণমান কেতিয়াবা কনভাৰ্ট কৰোঁতে প্ৰব্লেম হৈ যায় সময় হ'বৰ কাৰণে এইটো হ'ল মিচিং হে নিৰ্দেশ হোৱা বুলি আছে আপোনালোক ট্ৰেন্সলেট কৰি লৈছে এইটো ভুলকৈ আপোনালোকে নুবুজিব অ'কে কছাৰী অসমীয়া বড়ো আৰু মিচিং ইয়াৰ ভিতৰত কোনটো হৈছে খেৰাই পূজা কোনে সম্পন্ন কৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বড়োসকলে খেৰাই পূজা সম্পন্ন কৰে নেক্সট কুৱেশ্যন নম্বৰ 8 কোনটো পৰম্পৰাগত উৎসৱক নৰসিংহ বিহু বুলি জনা যায় হুইচ ট্ৰেডিশ্যনেল ফেষ্টিভেল ইজ অলছ' ন'ন এজ নৰসিংহ বিহু আপোনালোকে বিহুৰ নাম শুনিছে বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু হা এই তিনিটা বিহুৰ পিছত আৰু এটা বিহু আছে সেইটো হৈছে নৰসিংহ বিহু এতিয়া নৰসিংহ বিহু কোনটো পৰম্পৰাগত উৎসৱক কোৱা হয় শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন আশা কৰোঁ আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰিলে আৰু এতিয়ালৈকে যদি ভিডিঅ' চাইছে তেনেহ'লে আপোনালোকে মোক কমেণ্টত য়েছ বুলি লিখক আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ কণ্টিনিউৱাছলি চাই ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ ভিডিঅ'ৰ পৰা মই নাজানো আপোনালোকে কিমান লাভৱান হৈছে আপোনালোকেহে আমাক জনাব পাৰিব যে আমি আপোনাৰ ভিডিঅ'ৰ পৰা লাভৱান হৈছোঁ বুলি যদি সঁচাকৈ লাভৱান হৈছে কমেণ্ট কৰক সঁচাকৈ অন্তৰৰ পৰা কৈছোঁ তেতিয়াহে আপোনালোকে কমেণ্ট কৰিলেহে আমি গম পাম আমাৰ কিবা ভুল হৈছে আমি কিমান সফল হ'ব পাৰিছোঁ কোনটো পৰম্পৰাগত উৎসৱক নৰসিংহ বিহু বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পৰাগ অ'কে পৰাগক নৰসিংহ বিহু বুলি জনা যায় পৰম্পৰাগত উৎসৱ পৰাগক নৰসিংহ বিহু বুলি জনা যায় কুৱেশ্যন নম্বৰ 9 বৈশাখু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে বৈশাখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব কোনটো জনগোষ্ঠীয়ে বৈশাখু উৎসৱ পালন কৰে কাৰ্বি গাৰো বড়ো ৰাভা ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব কমেণ্ট কৰক য়েছ একদম শুদ্ধ উত্তৰ দিছে শুদ্ধ উত্তৰ দিওঁতাসকলৰ মই নাম অন্যতাৰ ভিতৰত ল'ম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাভাসকলে কি পালন কৰে বৈশাখু উৎসৱ ইয়াৰ ভিতৰত কিবা হয়তো মিষ্টেক হ'ব পাৰে আপোনালোকে যদি কিবা কুৱেশ্যন ভুল দেখা পাইছে মোক কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন নম্বৰ 10 ফাৰখাতি কোন জনগোষ্ঠীয়ে পালন কৰে ফাৰখাতি ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব কোন জনগোষ্ঠীয়ে ফাৰখাতি নামৰ উৎসৱ পালন কৰে শুদ্ধ উত্তৰটো দিব ট্ৰাই কৰিব ফাৰখাতি ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব দ্য ৰাইট আনচাৰ ইজ অপশ্যন এ ৰাভাসকলে ফাৰখাতি উৎসৱ পালন কৰে তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে আমাৰ আজি 27 নম্বৰ ভিডিঅ'টো তেনেহ'লে আপোনালোকে আমাৰ জনাবলৈ নাপাহৰিব যদি ভিডিঅ'কেইটা ভাল লাগিছে তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ যদি আপোনালোকে আমাৰ ফেচবুক পেজত জইন হোৱা নাই এতিয়াই জইন হৈ লওক আমাৰ ফেচবুক পেজ হৈছে বিশ্বাসী বন্ধু আৰু লগতে আপোনালোকে এটা মোক কমেণ্ট কৰক যে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই উপকৃত হৈছে নে যদিহে হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম